মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ লেসন 5ৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আৰু MCQ সমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত দিয়া আছে অতি চমু উত্তৰৰ প্ৰশ্ন। তো ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, হিন্দু সভ্যতাৰ পূব সীমা গংগা উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মিৰাট পৰ্যন্ত বিস্তৃত আছিল। তাৰ পিছত 2 নম্বৰ প্ৰশ্নত দিয়া আছে হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা খ্ৰীষ্টাব্দ পূৰ্ব 4ৰ্থ শতাব্দত হৈছিল। তাৰ পিছত 3 নম্বৰ প্ৰশ্নত দিয়া আছে ঋগ্বেদৰ আনুমানিক ৰচনা কাল কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা খ্ৰীষ্টাব্দ পূৰ্ব 1500ৰ পৰা খ্ৰীষ্টাব্দ পূৰ্ব 1000 মানৰ ভিতৰত ঋগ্বেদ ৰচিত হৈছিল। তাৰ পিছত 4 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? এটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন। এটো তোমালোকে ভালদৰে মনত ৰাখিবা কি ইয়াৰ উত্তৰত তোমালোকে কি লিখিবা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলত মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। তাৰ পিছত 5 নম্বৰ প্ৰশ্নত দিয়া আছে প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা গ্ৰন্থখনৰ নাম হ'ল কৌটিল্যৰ অৰ্থশাস্ত্ৰ। তাৰ পিছত 6 নম্বৰ প্ৰশ্নত দিয়া আছে বিবিধতাৰ মাজত একতা অৰ্থাৎ ইউনাইটি ইন ডাইভাৰ্চিটি এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বিবিধতাৰ মাজত একতা অৰ্থাৎ ইউনাইটি ইন ডাইভাৰ্চিটি এই বাক্যাংশ জৱাহৰলাল নেহৰুৰ ভাৰত সম্ভেদ অৰ্থাৎ ডিসকভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থৰ জৰিয়তে কি হৈছিল? তাৰ পিছত 7 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক ৰোমান কলা কৌশলন প্ৰয়োগ কৰা হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ কি গান্ধাৰ শিল্পকলাত? তো উত্তৰত তোমালোকে লিখিবা গান্ধাৰ শিল্পকলাত। তোমালোকে এইখিনি লিখিলে হৈ যাব কি গান্ধাৰ শিল্পকলাত। তাৰ পিছত 8 নম্বৰ প্ৰশ্নত দিয়া আছে ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা খ্ৰীষ্টাব্দ পূৰ্ব 200ৰ পৰা খ্ৰীষ্টীয় 200 মান ভিতৰত ভৰত মুনিৰ নাট্যশাস্ত্ৰ ৰচিত হৈছিল। তাৰ পিছত 9 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ নাট্যশাস্ত্ৰ কিমানটা শ্লোক আছে? তো উত্তৰত তোমালোকে লিখিবা 6000 শ্লোক আছে। তাৰ পিছত 10 নম্বৰ প্ৰশ্নত দিয়া আছে হেৰেকা আন্দোলন কি? তো উত্তৰত তোমালোকে লিখিবা স্বাধীনতা সংগ্ৰামী ৰাণী গাইডুলুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সাংস্কৃতিক সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰেকা নামৰ আন্দোলনৰ জন্ম দিয়ে। তাৰ পিছত 11 নম্বৰ প্ৰশ্ন দিয়া আছে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি ধনেশ পক্ষী জীৱৰ নামত উৎসৰ্গিত। তো তোমালোকে ধনেশ পক্ষীটো লিখিলে হৈ যাব। তাৰ পিছত 12 নম্বৰ প্ৰশ্ন দিয়া আছে সবচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? তো উত্তৰত তোমালোকে লিখিবা সবচৰ কোট মিজোসকলৰ পৰম্পৰাগত উৎসৱ। তাৰ পিছত 13 নম্বৰ প্ৰশ্নত দিয়া আছে মিজো শব্দৰ অৰ্থ কি? তো উত্তৰত তোমালোকে লিখিবা মিজো শব্দৰ অৰ্থ হ'ল পাহাৰৰ বাসিন্দা। তাৰ পিছত 14 নম্বৰ প্ৰশ্নত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ কোনটো ৰাজ্যত
মৃততান্ত্রিক সমাজ ব্যৱস্থা প্ৰচলিত তো উত্তৰত তোমালোকে লিখিবা উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যত মৃততান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত তাৰপিছত 15 নম্বৰ প্ৰশ্নত দিয়া আছে মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মণিপুৰী নৃত্য চৈতন্য মহাপ্ৰভুৰ শৈশৱ কৃষ্ণলীলা ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি গঢ়ি উঠিছে তাৰপিছত 16 নম্বৰ প্ৰশ্নত দিয়া আছে অসমৰ প্ৰাচীন নাম কি আছিল তো উত্তৰত তোমালোকে লিখিবা প্ৰাগজ্যোতিষপুৰ বা আৰু এটা নাম হল কি কামৰূপ এটো আৰু হ'ব আৰু প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জনা গৈছিল তাৰপিছত 17 নম্বৰ প্ৰশ্নত দিয়া আছে কি বড়মূলীয়া শব্দৰ পৰা অসমৰ নামটো উৎপত্তি হোৱা বুলি অনুমান কৰা হয় তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা হাছম শব্দৰ পৰা অসম নামটো উৎপত্তি হোৱা বুলি অনুমান কৰা হয় তাৰপিছত 18 নম্বৰ প্ৰশ্নত দিয়া আছে চৰ্যাপদ মানে কি তো উত্তৰত তোমালোকে লিখিবা চৰ্যাপদ হৈছে কেইটামান সহজান পন্থীয় গীত তাৰপিছত 19 নম্বৰ প্ৰশ্নত দিয়া আছে চৰ্যাপদ কেতিয়া ৰচিত হৈছিল তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 14-10 শতিকাৰ ভিতৰত তাৰপিছত 20 নম্বৰ প্ৰশ্নত দিয়া আছে মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল তো উত্তৰত তোমালোকে লিখিবা মাধৱ কন্দলীয়ে বৰহীৰ ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল তাৰপিছত 21 নম্বৰ প্ৰশ্নত দিয়া আছে অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল তো ইয়াৰ উত্তৰত লিখিবা কি ভট্টদেৱ অসমৰ গদ্য সাহিত্যৰ সূচনা ভট্টদেৱে কৰিছিল তাৰপিছত 22 নম্বৰ প্ৰশ্নত দিয়া আছে জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল তো উত্তৰত তোমালোকে লিখিবা আজান পীৰ নামেৰে খ্যাত শাহ মিলনে তাৰপিছত 23 নম্বৰ প্ৰশ্নত দিয়া আছে আজান পীৰ কোন তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এজন সুফি সাধক আজান পীৰ আছিল এজন সুফি সাধক তাৰপিছত 24 নম্বৰ প্ৰশ্নত দিয়া আছে আজান পীৰ কেতিয়া অসমলৈ আহিছিল তো উত্তৰত তোমালোকে লিখিবা স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত তাৰপিছত 25 নম্বৰ প্ৰশ্নত দিয়া আছে দ পৰ্বতীয়া শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল তো উত্তৰত তোমালোকে লিখিবা দ পৰ্বতীয়া শিলৰ তোৰণখন খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত নিৰ্মিত হৈছিল তাৰপিছত 26 নম্বৰ প্ৰশ্নত দিয়া আছে চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল তো উত্তৰত তোমালোকে লিখিবা আহোম শাসন ব্যৱস্থাত মঠ মন্দিৰ ৰাস্তা ঘাট ঘৰ দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য যোগমাগ আদি চোৱা চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ বিষয়া এগৰাকীক দায়িত্ব দিয়া হৈছিল তাৰপিছত 27 নম্বৰ প্ৰশ্নত দিয়া আছে লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা প্ৰতিমা পাণ্ডে বৰুৱাক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল তাৰপিছত 28 নম্বৰ প্ৰশ্নত দিয়া আছে অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অৰুণোদয় তাৰপিছত 29 নম্বৰ প্ৰশ্নত দিয়া আছে উত্তৰ পূৰ্বাঞ্চল আষ্ট্ৰিক নিগ্ৰ গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উত্তৰ পূৰ্বাঞ্চলৰ আষ্ট্ৰিক নিগ্ৰ গোষ্ঠীয় অন্তৰ্ভুক্ত জনগোষ্ঠীটো হল খাছিয়া তাৰপিছত 30 নম্বৰত দিয়া আছে ৰচয়িতাৰ নাম লিখা মানে কোনে কি ৰচনা কৰিছিল তোমাৰ নাম লিখিব দিছে কি ক নম্বৰত দিছে কি অৰ্থশাস্ত্ৰ এইটো কৌটিল্যই ৰচনা কৰিছিল তাৰপিছত হস্তিৰ্ণ বিদ্যা এইটো সুকুমাৰ বৰকাইত এইটো এটা হাতীৰ ওপৰত লিখা পুথি তাৰপিছত কীৰ্তন এইটো শংকৰদেৱ কীৰ্তন ঘোষা শংকৰদেৱে ৰচনা কৰিছিল তাৰপিছত নাম ঘোষা এইটো মাধৱদেৱে ৰচনা কৰিছিল
চোৰধাৰা পিম্পুৰা গুচোৱা এইটো মাধৱদেৱ। তাৰপিছত কালীয় দমন এইটো শংকৰদেৱ ৰচনা কৰিছিল। তাৰপিছত ৰাম বিজয় এইটো শংকৰদেৱে ৰচনা কৰিছিল। তাৰপিছত কথাগীতা এইটো ভদ্ৰদেৱ। তাৰপিছত ৰাজদ ৰংগনী এইটো কলহল। তাৰপিছত ভৰত সম্ভেদ এইটো জৱাহৰলাল নেহেৰু ৰচনা কৰিছিল। তাৰপিছত চমু উত্তৰৰ প্ৰশ্ন। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো হৈছে খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা গ্ৰীক আৰু মোগল। তাৰপিছত 2 নম্বৰ প্ৰশ্নত দিয়া আছে সিন্ধু উপত্যকাত অভিকৃষ্ট হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা। তো মূৰ্তি দুটাৰ নাম হ'ল পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি। তাৰপিছত 3 নম্বৰ প্ৰশ্নত দিয়া আছে আষ্ট্ৰিকসকল ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। তো উত্তৰত তোমালোকে লিখিবা আষ্ট্ৰিক গোষ্ঠীসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হ'ল ধান খেতি কৰা আৰু কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল। তাৰপিছত 4 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতীয় সংস্কৃতিৰ বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে। তো উত্তৰত তোমালোকে লিখিবা বৰ্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিভিন্ন ভৌগোলিক পৰিস্থিতিয়েও ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়াত যোগাযোগৰ বাবে সুচলতা আৰু প্ৰাকৃতিক সম্পদৰ গুণত কোনো অঞ্চল বহুতো আৰ্থিকভাৱে অধিকৰ সচ্ছল আৰু অন্যান্য সংস্কৃতিৰ সৈতে সংস্পৰ্শ সঘনাই হৈছে। আকৌ অন্য কোনো এটা অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন বা কষ্টসাধ্য জীৱন যাপন কৰিবলগীয়া হৈছে। তাৰপিছত 5 নম্বৰ প্ৰশ্নত দিয়া আছে বেদৰ 4খন সংহতিৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ। তাৰপিছত 6 নম্বৰ প্ৰশ্নত দিয়া আছে অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে। তো উত্তৰত তোমালোকে লিখিবা এই লিপিত কোৱা হৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোক প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে, বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট মুকলি কৰিব লাগে। তাৰপিছত 7 নম্বৰ প্ৰশ্নত দিয়া আছে সাংস্কৃতিক বহুত্ববাদ মানে কি। তো উত্তৰত তোমালোকে লিখিবা সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। তাৰপিছত 8 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা আৰ্যভট্ট আৰু মহৰ্ষি ভৰদ্বাজ। তাৰপিছত 9 নম্বৰ প্ৰশ্নত দিয়া আছে প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা চৰক আৰু সুশ্ৰুত। তাৰপিছত 10 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতীয় চিত্ৰকলা কি ভাগত ভাগ কৰিব পাৰি। তো উত্তৰত তোমালোকে লিখিবা দুটা ভাগত ভগাব পাৰি। সেই ভাগকেইটা হৈছে 1 বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰকাৰ চিত্ৰ। তাৰপিছত 11 নম্বৰ প্ৰশ্নত দিয়া আছে চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকীৰ মোগল বাদশ্বাহৰ নাম লিখা। আকবৰ আৰু জাহাংগীৰ। তাৰপিছত 12 নম্বৰ প্ৰশ্নত দিয়া আছে ক্ষুদ্ৰকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1 হস্তবিদ্যাৰ্ণৱ আৰু 2 গীত গোবিন্দ। তাৰপিছত 13 নম্বৰ প্ৰশ্নত দিয়া আছে হস্তবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকাৰ দুগৰাকীৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা দিলবৰ আৰু দচাই। তাৰপিছত 14 নম্বৰ প্ৰশ্নত দিয়া আছে ওজাপালিৰ দুটা ভাগৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা বেশৰ ওজা আৰু সুকন্নানী ওজা।
তাৰপিছত 15 নম্বৰ প্ৰশ্ন দিয়া আছে প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম হ'ল ৰামানুজ আৰু জৈমিনী। তাৰপিছত 16 নম্বৰ প্ৰশ্ন দিয়া আছে আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা দেওধাই বুৰঞ্জী আৰু তুংখুঙীয়া বুৰঞ্জী। তাৰপিছত 17 নম্বৰ প্ৰশ্ন দিয়া আছে বিহুৰ সহধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা দৰং জিলাৰ দেউল উৎসৱ আৰু কামৰূপ জিলাৰ ভেটেলি উৎসৱ। তাৰপিছত 18 নম্বৰ প্ৰশ্নত দিয়া আছে ঝুম খেতি মানে কি বুজা। তো উত্তৰত তোমালোকে লিখিবা পাহাৰীয়া অঞ্চলত হাবি বন কাটি জুই লগাই মাটি মুকলি কৰি পৰম্পৰাগত সা সঁজুলিৰে যি খেতি কৰা হয় তাকে ঝুম খেতি বোলে। তাৰপিছত 19 নম্বৰ প্ৰশ্ন দিয়া আছে দৰঙৰ দুবিধ লোকনৃত্যৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা 1 দেওধানী নৃত্য আৰু 2 বৰঢুলীয়া নৃত্য। তাৰপিছত 20 নম্বৰ প্ৰশ্নত দিয়া আছে চিত্ৰকলাৰ স্বৰাংগ মানে কি বুজা। তো উত্তৰত তোমালোকে লিখিবা খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতেই চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় আকৃতি জোখ মাপ আবেগ অনুভূতি প্ৰকাশৰ কৌশল কলাত্মক উপস্থাপন সদৃশ জ্ঞান তুলিকা ব্যৱহাৰ কৌশলৰ নিয়ম আদিয়েই চিত্ৰকলাৰ সৰংগৰ চৰ্চাৰ নিয়ম। তাৰপিছত 21 নম্বৰ প্ৰশ্ন দিয়া আছে ভাৰতৰ যোগ বিদ্যাৰ বিষয়ে চমু টোকা লিখা। তো উত্তৰত তোমালোকে লিখিবা যোগ বিদ্যা প্ৰাচীন ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ এক অনবদ্য অৱদান। সিন্ধু সভ্যতাৰ সময়ত ভাৰতীয়সকলে যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি। বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। আনুমানিক খ্ৰীষ্টীয় 2য় শতিকাত মহৰ্ষি পতঞ্জলীয়ে যোগসূত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সুসংগত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সচেতন সক্ৰিয় পদ্ধতি হিচাপে আৰু জীৱন যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ়ি দিছিল। তাৰপিছত 22 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ স্থাপত্য কলাৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। তো ইয়াৰ 3টা বৈশিষ্ট্য হ'ল নাগৰ শৈলী। উত্তৰ ভাৰতৰ এই ধৰণৰ মন্দিৰ নিৰ্মাণ শৈলী পোৱা যায়। এই শৈলীত নিৰ্মিত উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰত অংশ যেনে শিখৰ অৰ্ধবৃত্তাকাৰ হৈ থাকে। তাৰপিছত খ দ্ৰাবিড় শৈলী এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰসমূহত দক্ষিণ ভাৰতত পোৱা যায়। দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ বিমান আয়তকাৰ ওপৰলৈ ক্ৰমে সৰু হৈ যায়। তাৰপিছত গ ৱেষ্ট শৈলী এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰৰ বৈদ্য আৰু কৃষ্ণ নদীৰ মাজভাগৰ অঞ্চলত পোৱা যায়। ৱেষ্ট শৈলীৰ মন্দিৰবিলাকত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ দেখা যায়। তাৰপিছত 23 নম্বৰ প্ৰশ্নত দিয়া আছে ৰঙালী বিহুৰ 7 দিনক কি কি নামেৰে জনা যায়। তো উত্তৰত তোমালোকে লিখিবা ৰঙালী বিহুৰ 7 দিনক ক্ৰমে গৰু বিহু মানুহ বিহু গোসাই বিহু কুটুম বিহু চেনেহী বিহু মেলা বিহু আৰু চেৰা বিহু নামেৰে জনা যায়। তাৰপিছত 24 নম্বৰ প্ৰশ্নত দিয়া আছে কামৰূপী লোকগীত আৰু গোৱালপাৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি। তো উত্তৰত তোমালোকে লিখিবা কামৰূপী লোকগীত আৰু গোৱালপাৰীয়া লোকগীতৰ মূল বিষয়বস্তু হৈছে জীৱনৰ সুখ দুখ দেশৰ ক্ষণভংগুৰতা জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব আৰু দেৱ দেৱীৰ প্ৰশান্তি আদি। তাৰপিছত 25 নম্বৰ প্ৰশ্ন দিয়া আছে অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষ উল্লেখ থকা 3খন গ্ৰন্থৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা ৰামায়ণ মহাভাৰত কালিকা পুৰাণ আৰু বিষ্ণু পুৰাণ।
দীঘল উত্তৰৰ প্ৰশ্ন। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে সকলো তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতি সংৰক্ষণ তথা সংবৰ্ধন কৰিব বিচৰাত সময়তে আনৰ কৃষ্টি সংস্কৃতিৰ সৈতে সহৱৰ্তিতা আৰু সন্মানৰ মনোভাৱ পোষণ কৰা হয় বা কৰা যায়। ভাৰতৰ ভাষিক ধৰ্মীয় ভৌগোলিক আৰু আৰ্থিক আদি অনেক ক্ষেত্ৰত অনেক বিবিধতা থকাৰ সত্ত্বেও ভাৰতীয়সকলে এক একত্ববদ্ধ অনুভূতিৰ সাঙুৰ খাই থকা দেখা যায়। এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকেই ক্ৰিয়া কৰি আহিছে। হিন্দু ধৰ্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে। ৰামায়ণ আৰু মহাভাৰতৰ গ্ৰন্থ দুখনেই ভাৰতৰ বিভিন্ন প্ৰান্তৰ মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এইবোৰৰ উপৰিও এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্ৰতিটো গোট পৰস্পৰৰ বন্ধনযুক্ত হৈ থকা দেখা যায়। তাৰপিছত 2 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ প্ৰাচীন যুগত ৰচিত সাংস্কৃতিক সাহিত্যৰাজি ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মনিহিত হৈ আছে বুলি ক'লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ'ব বাক্যশাৰী ভাৱাৰ্থ আলোচনা কৰা। তো উত্তৰত তোমালোকে লিখিবা ভাৰতৰ প্ৰাচীন যুগত ৰচিত সাংস্কৃতিক সাহিত্যৰাজি ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মনিহিত হৈ আছে বুলি ক'ব পাৰি, কিয়নো এই সময়ছোৱাত ভাৰতত অমূল্য সাহিত্যৰাজি সৃষ্টি হৈছিল। বেদৰ সংহিতা ব্ৰাহ্মণ আৰণ্যক আদি উপনিষদসমূহ ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্য গীতা পুৰাণ বেদাংগসমূহ জ্যোতিষ ব্যাকৰণ ছন্দ নিৰুক্ত কল্প আৰু শিক্ষা ৰাজনীতিত বিষয়ক গ্ৰন্থ কৌটিল্যৰ অৰ্থশাস্ত্ৰ চিকিৎসা বিষয়ক চৰক সংহিতা সশ্ৰুত সংহিতা কালিদাসৰ ভদ্ৰক বাণভট্ট আদি লিখাৰ বিশুদ্ধ সাহিত্যৰাজি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদৰ্শন। কপিল পতঞ্জলি গৌতম বাদনাৰায়ণ কণাদ জৈমিনী ৰামানুজ মাধৱাচাৰ্য আদি দাৰ্শনিকৰ দৰ্শন গ্ৰন্থসমূহ ব্ৰঞ্জীমূলক গ্ৰন্থ কহলৰ ৰাজতৰংগিনী আৰ্যভট্টৰ বাৰমিহিৰ ব্ৰহ্মগুপ্তৰ প্ৰথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্যৰ আৰু মহীৰ্ষ দৰ্দাস আদিৰ বিজ্ঞানীৰ বিভিন্ন গ্ৰন্থ দক্ষিণ ভাৰতৰ সংগ্ৰাম সাহিত্য আদি গ্ৰন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্য ৰুচি আৰু জ্ঞান পিপাসৰ পৰিচয় দিয়ে। উপৰোক্ত ৰচনাৰাজিয়েই জীৱন আৰু জগতৰ সম্পৰ্কেই দৃষ্টিভংগী বিশ্বাস ধৰ্ম বিজ্ঞান মানসিকতা কাৰিকৰী জ্ঞান ৰাজনীতি চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্ৰাচীন কালৰ ভাৰতীয় সকলে আহৰণ কৰা জ্ঞানৰ স্তৰক প্ৰতিফলিত কৰে। এই গ্ৰন্থসমূহ ভাৰতীয়সকলৰ সমাজ ব্যৱস্থা মনতত্ত্ব সাহিত্য চেতনা ভাৰতীয় বা সৰ্বভাৰতীয় সংস্কৃতিত ঐক্যবদ্ধ গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছে। হিন্দু ধৰ্মৰ 4 বৰ্ণাশ্ৰম ব্যৱস্থা পিতৃ মাতৃ গুৰু অতিথি বিদ্যা আৰু বিদ্যানৰ প্ৰতি ভাৰতীয় সংস্কৃতিৰ থকা শ্ৰদ্ধাৰ শিক্ষা এই গ্ৰন্থ ৰাজিয়ে প্ৰসাৰ কৰিছিল। জন্ম স্থূলতাবাদ অৱতাৰবাদ মোক্ষ স্বৰ্গ নৰক পাপ পুণ্য আদিৰ ধাৰণাও এই গ্ৰন্থসমূহতে জনপ্ৰিয় কৰি তুলিছে।
সংস্কৃত ভাষাত ৰচিত গ্ৰন্থৰাজি পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তে ভাষালৈ অনুবাদ হৈছে। ইয়াৰ বহুকতা পৰিয়ালসমূহত বংশানুক্ৰমে মৌখিকভাৱে সমূহীয়া নাম কীৰ্তন ৰূপে বা সামাজিক ৰীতি নীতি হিচাপে প্ৰৱহমান হৈ আছে। এই গ্ৰন্থৰাজি বহু সাৰমৰ্ম উত্তৰ মহাপুৰুষসকলে মূলবদ্ধ হিচাপে জীৱনত প্ৰয়োগ কৰি আহিছে। তাৰপিছত 3 নম্বৰ প্ৰশ্নত দিয়া আছে ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা। তো উত্তৰ তোমালোকে লিখিবা প্ৰাচীন কালৰে পৰা ভাৰতত এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে পৰিগণিত হৈছে। প্ৰাচীন কালৰে পৰা ইয়াত ধৰ্ম ব্যৱস্থাত উপাস্য দেৱতাৰ বিবিধতা দেখা যায়। ভাৰতৰ প্ৰাচীনতম পৰম্পৰাই নতুন নতুন বিশ্বাস ৰীতি নীতিৰ ক্ষেত্ৰত সহৱৰ্তিতা সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰা আহিছে। ইয়াৰ লগতেই স্বকীয় নীতিৰ সংস্কৃতিৰ সংযোজন নতুন ব্যাখ্যা আৰু বিৰোধৰ প্ৰতিও শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল। এনেই দৃষ্টিভংগীৰ বাবে ভাৰতৰ কেইবাটাও তথ্য ভাৱে পৰম্পৰাগত বিৰোধী দৰ্শন স্বৰূপ বিকশিত হৈছিল আৰু বেদৰ কেতবৰ মূল তত্ত্বৰ বিৰোধিতা কৰা সত্ত্বেও খ্ৰীষ্টাব্দপূৰ্ব 6ষ্ঠ শতিকাৰ আত্মপ্ৰকাশ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে বৌদ্ধিক হিন্দী ধৰ্মৰ কোনো সংঘাত হোৱা নাছিল। একেটা কাৰণেই হিন্দু ধৰ্মৰ ভিতৰতেই অনেক পন্থা উদ্ভৱ হৈছিল। পৰৱৰ্তী কালত বিভিন্ন ৰাজবংশই ধৰ্মীয় উদাৰতাৰ নীতিয়েই অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায়। এই ক্ষেত্ৰত খ্ৰীষ্টাব্দপূৰ্ব 3য় শতিকাৰ সম্ৰাট অশোকৰ নিৰ্গণনত থকা 12 নং বৃহৎ শিলালেখখনত এটা টকা উল্লেখ কৰিব পাৰি বা উল্লেখ কৰা আছে। এই লিপিত কোৱা হৈছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোক প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলি বা হীন ক'ব নালাগে, বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট মুকলি কৰিব লাগে বুলি কৰা সম্ৰাট অশোকৰ এই ঘোষণাত ভাৰতীয় শাসকসকলৰ ধৰ্মীয় উদাৰতাৰ প্ৰাচীনতম সাক্ষী বহন কৰে। পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা খ্ৰীষ্টান ইছলাম জৰস্টাৰ ইহুদী আদি ধৰ্মৰ ভাৰতলৈ আগমন ঘটিছিল। শাস্ত্ৰ নিৰ্ভৰ ধৰ্মবোৰৰ উপৰিও ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি নীতিৰ ভিত্তিত সৃষ্টি হোৱা জনজাতীয় ধৰ্মবোৰৰ ভাৰতবৰ্ষক শান্তিপূৰ্ণ সহাৱস্থান কৰি থকা দেখা যায়। তাৰপিছত 4 নম্বৰ প্ৰশ্নত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে। তো উত্তৰ তোমালোকে লিখিবা উত্তৰ পূৰ্বাঞ্চলৰ শব্দটো ব্ৰিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল। এই শব্দটোৱে সামৰি লোৱা অঞ্চলবোৰ হৈছে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, পৰৱৰ্তী সময়ত ছিকিম ইয়াত অন্তৰ্ভুক্ত হয়। প্ৰত্যেকৰে নিজা নিজা কৃষ্টি সংস্কৃতি আৰু ৰাজনৈতিক ইতিহাস আছে। এই সমগ্ৰ অঞ্চলটোৰ কেতবোৰ উমৈহতীয়া বৈশিষ্ট্যৰ বাবে অঞ্চলটোক এক সুকীয়া পৰিচয় লাভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়েই বিশেষ সহায় কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই পাহাৰীয়া ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাই সৃষ্টি কৰা সমতল অংশ মাজভাগত লৈ অসমখনক উত্তৰ পূব আৰু দক্ষিণ দিশত আন ৰাজ্যকেইখনত আৱৰি আছে। ঠিক তেনেদৰেই উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যই বাংলাদেশ, ভূটান আৰু ম্যানমাৰ আদি বিদেশী ৰাষ্ট্ৰই আগুৰি আছে। অসমকে ধৰি সমগ্ৰ অঞ্চলটোৰ অধিকাংশ লোকেই বৃহত্তম মংগোলীয় জনগোষ্ঠীৰ বিভিন্ন শাখা প্ৰশাখাৰ অন্তৰ্ভুক্ত জনজাতীয় লোক। নাগাসকলৰ একাংশৰ মাজত নৃগোষ্ঠীৰ উপাদান পোৱা যায়। মেঘালয়ৰ খাচীয়াসকলৰ আশ্ৰিত গোষ্ঠীৰ লোক। পাহাৰীয়া ৰাজ্যকেইখনৰ জনসাধাৰণৰ ঠাই বিশেষে হিন্দু, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মৰ অনুৰাগী। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতেই অনেক জনগোষ্ঠীয় ফৈদ তথা শাখা প্ৰশাখাৰ সৈতে বহু সংখ্যক জনগোষ্ঠীৰ লোকে বাস কৰে। তেওঁলোকৰ নৃত্য,
উৎসৱ দেৱাল লোকবিশ্বাস ৰীতি নীতি আদিৰে বৰ্ণিত সাংস্কৃতিক প্ৰতিখন ৰাজ্যত দেখিবলৈ পোৱা যায়। প্ৰতিখন ৰাজ্যতে কম বেছি পৰিমাণে ঝুম খেতিৰ প্ৰচলন আছে। পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা মদিৰা পাণ আমিষ খাদ্য পৰম্পৰাগত গ্ৰাম্য প্ৰশাসন খেৰ বা আদিৰ নিৰ্মিত চাংঘৰ বা পৰম্পৰাগত স্বকীয় শৈলীৰ ঘৰ দেখিবলৈ পোৱা যায়। এই উপৰোক্ত কাৰণসমূহৰ বাবে উত্তৰ পূৰ্বাঞ্চলক এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি কৰা হৈছে। তাৰপিছত 5 নম্বৰ প্ৰশ্নত দিয়া আছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাবৰণৰ বিষয়ে চমুকৈ লিখা। তো উত্তৰত তোমালোকে লিখিবা ইংৰাজৰ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য বাসিন্দাসকলৰ মাজত মিছনাৰীসকলে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ ঘটায়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমৰ আৰ্য ভাষা আৰু হিন্দু ধৰ্মৰ প্ৰসাৰৰ প্ৰতি প্ৰাচীন কালতেই ঘটিছিল। অনুৰূপেই ধৰণেই মণিপুৰ আৰু ত্ৰিপুৰাতো অতি প্ৰাচীন কালতেই হিন্দু ধৰ্মৰ প্ৰসাৰ ঘটিছিল। অৱশ্য এই অঞ্চলটোৰ পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্ৰাকৃতিক প্ৰাণবাদী বিশ্বাস তথা ৰীতি নীতিৰ সমান্তৰালভাৱে চলি থকা দেখা যায়। উদাহৰণস্বৰূপে অৰুণাচলৰ বহু সংখ্যক লোক হিন্দু খ্ৰীষ্টান আকৌ বৃদ্ধ ধৰ্মাৱলম্বী আৰু একে সময়তে বিভিন্ন স্থানীয় দেৱ দেৱীৰ লগতেই দনিপল অৰ্থাৎ চন্দ্ৰ সূৰ্য তেওঁলোকৰ জনপ্ৰিয় দেৱতা। নাগালেণ্ড বা নাগাসকলে ধনেশ পক্ষীক এক ত্ৰাণকৰ্তা পবিত্ৰ জীৱ হিচাপে বিবেচনা কৰে বাবেই এই পক্ষীৰ নামত হৰ্ণবিল উৎসৱটো চৰকাৰৰ উদ্যোগত ডিচেম্বৰ মাহৰ প্ৰথম 10 দিনত উদযাপন কৰে। ঠিক তেনেদৰেই স্বাধীনতা সংগ্ৰামী ৰাণী গাইডুলুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সাংস্কৃতিক সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰকা নামৰ এক আন্দোলন গঢ়ি তুলিছিল। মণিপুৰৰ এইটোৱেই সম্প্ৰদায়টোৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী। বৈষ্ণৱ ধৰ্মৰে প্ৰৱৰ্তিত গীত বাদ্য নৃত্য এওঁলোকৰ মাজত দেখা যায়। চৈতন্য মহাপ্ৰভুৰ বৈষ্ণৱ কৃষ্ণলীলা আদিৰ আলম লৈ গঢ়ি উঠা মণিপুৰী নৃত্য ভাৰতৰ সংগীত নাটকৰ আকৰ্ণিৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত এটা ধ্ৰুপদী নৃত্য। মণিপুৰী সকলৰ একাংশৰ মাজত এতিয়াও প্ৰাকৃতিক ত্ৰাণবাদী ধৰ্মপন্থাৰ প্ৰচলন আছে। ত্ৰিপুৰাৰ একাংশ লোকেই হিন্দু ধৰ্মাৱলম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত। বিভিন্ন জনগোষ্ঠীৰ উপাদানেৰে ত্ৰিপুৰাত এক সংমিশ্ৰণৰ সংস্কৃতি দেখা যায়। মেঘালয়ৰ পূৰ্বৰ প্ৰকৃতিৰ উপাসক খাচী গাৰো জয়ন্তীয়া আদি লোকসকলেই 1830 চনৰ পৰা ক্ৰমে খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত হ'বলৈ ধৰে আৰু বৰ্তমান ৰাজ্যখনৰ 70%তকৈ অধিক লোক এই ধৰ্মত দীক্ষিত। মিজোৰাম জনগাঁথনীয় বিভিন্ন জনগোষ্ঠীৰ গঠিত আটাইকে একেলগে বুলি কোৱা হয়। মিজো শব্দ হ'ল পাহাৰৰ বাসিন্দা। এওঁলোকৰ গৰিষ্ঠ সংখ্যক খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লগতে কিছু সংখ্যক হিন্দু ধৰ্মাৱলম্বী আছে। খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছতো তেওঁলোকৰ পৰম্পৰাগত উৎসৱ গীত মাতবোৰ হ্ৰাস পাবলৈ লৈছিল। 1973 চনৰ পৰা মিজোসকলে তেওঁলোকৰ পৰম্পৰাগত চৰ কুট উৎসৱৰ পুনৰ উদযাপন কৰিবলৈ লৈছে আৰু লগতেই অন্য পৰম্পৰাগত নৃত্য সংগীত আদিবোৰ পুনৰুদ্ধাৰ কৰিবলৈ যত্নপৰ হৈছে। 6 নম্বৰ প্ৰশ্নত কি কৈছে অসমত আৰ্য অনাৰ্য সকলোৰে সন্মতিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপন্ন হৈছিল। প্ৰসংগটো চমুকৈ আলোচনা কৰা। তো উত্তৰত তোমালোকে লিখিবা ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদৰ চহকী অঞ্চল। চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিজনতা আদিৰ বাবে সুদূৰ অতীতৰ পৰা বিভিন্ন জনগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে আক্ৰমণকাৰী হিচাপে ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ অত্যাধুনিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। এইবোৰৰ ফলস্বৰূপে
উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হৈছে। ইয়াৰ লগতে উল্লেখ কৰিব পাৰি ভাৰতত বাস কৰা প্ৰধান নৃগোষ্ঠী দ্ৰাবিড়, নেগ্ৰ, আষ্ট্ৰিক আৰু মংগোলীয় আদি কেইটাৰ অসমত উপস্থিতিত দেখা যায় আৰু সামগ্ৰিকভাৱেই ভাৰতত সংঘটিত হোৱা নেতৃত্বক আৰু সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আৰ্য অনাৰ্যসকলৰ সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত কি কৈছে, অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। তো উত্তৰত তোমালোকে লিখিবা, অসমত সপ্তদশ শতিকাৰ পৰা উত্তৰ ভাৰতৰ ক্ষুদ্ৰকৃতিৰ পুথিচিত্ৰসমূহৰ আৰ্হিত ৰজাঘৰীয়া আৰু ক্ষত্ৰিয় সৃষ্টিৰ চিত্ৰকলাৰ পৰম্পৰা আৰম্ভ হয়। সেই সময়ৰ কেইখনমান সচিত্ৰ পুথি হৈছে আনন্দলহৰী, হস্তিবিদ্যাৰ্ণ, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমাৰ হৰণ, শংকুচূড় বধ, লৱ কুশৰ যুদ্ধ আদিৰ সাঁচিপাতৰ পুথি। উক্ত পুথিসমূহত স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰকৃতিৰ ৰঙেৰেই বহু বৰণীয়া চিত্ৰ অঁকা হৈছিল। প্ৰথমেই চিত্ৰৰ পটভূমিৰ এটা নিৰ্দিষ্ট ৰং বোলাই লোৱা হয়, তাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল। চিত্ৰসমূহ ৰজা ৰাজদৰবাৰৰ দেৱী মূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয়ৰ বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল। খালী ঠাইবোৰত ফুল, লতা আদি আঁকি দিয়া হৈছিল। চিত্ৰসমূহত সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক'লা ৰঙৰ প্ৰয়োভৰ দেখা যায়। সন্মুখত আৰু স্পৰ্শৰ দুয়ো ধৰণৰ চিত্ৰ অংকন কৰা দেখা যায়। মানুহৰ, জীৱ-জন্তুৰ ছবিবোৰত মুখবোৰৰ নিৰ্ঘুত প্ৰকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্ৰকাশ, সূক্ষ্ম কৌশল প্ৰয়োগ কৰা দেখা নাযায়। এক কথাত ক'বলৈ গ'লে চিত্ৰবোৰ আছিল সহজ সৰল আৰু দৃষ্টিনন্দন। সুকুমাৰ বৰকাইত ৰচনা কৰা হস্তিবিদ্যাৰ্ণ পুথিখনত কাঁড় আৰু বৰণৰ হাতীৰ ছবি আছে। দিলবৰ আৰু দোচাই নামে দুজন চিত্ৰকাৰে এই চিত্ৰবোৰ অংকন কৰিছিল। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত কি কৈছে, অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা। তো উত্তৰত তোমালোকে লিখিবা, অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকেই অতীজৰে পৰা মিলাপ্ৰীতিৰে বাস কৰি আহিছে। অসমৰ অধিকাংশ লোক হিন্দু, ইয়াৰ পিছতে আছে ইছলাম, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থীৱলম্বী লোক। হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ, সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত শক্তিপীঠ আছে। এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱীৰ বিখ্যাত। নৱবৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তি মাৰ্গৰ অনুগামী কৰিছিল। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত অসমত ইছলাম ধৰ্মৰ আগমন কৰাৰ তথ্য পোৱা যায়। হাজৰ পোৱামক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজান পীৰ নামে খ্যাত শ্বাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰীসমূহে অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পাঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰমে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছু লোকে অসমত নিগাজীকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰসকল এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। অসমৰ পূব অংশত বাস কৰা টাইফাকেই তুৰুং, আইন, খামতি, খাময়াং, চেমসকল বৌদ্ধ ধৰ্মাৱলম্বী।
মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনা স্থলী আদি নিৰ্মাণ কৰাই দান দক্ষিণা প্ৰদান কৰিছিল। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, পূৰ্বাঞ্চলৰ অনা ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ আৰু বিবৰ্ধন কিয় অধিকৰণৰ হৈছে? তো উত্তৰত তোমালোকে লিখিবা, ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদ চহকী অঞ্চল। চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেশ্মী পথৰ এটা শাখা অসমলৈ গৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিৰ্জনতা আদিৰ বাবেই সবদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণৰ অত্যাধুনিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। এইবোৰৰ ফলস্বৰূপে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ আৰু বিবৰ্ধন অধিক হৈছে। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰেই। এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা। তো উত্তৰত তোমালোকে লিখিবা, এটা জাতি বা সমাজ এখনৰ স্বাভাৱিক ৰূপ ৰং, সুখ দুখ, শ্ৰম বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয়। সমাজ এখনৰ সদস্যসকলেই সমাজখনৰ লোক সংস্কৃতিৰ কথাবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱেই পুৰুষানুক্ৰমে আহৰণ কৰে, কিন্তু সেইবোৰৰ সৈতে অপৰিচালক এজনে লোক সংস্কৃতিৰ বিষয়ক প্ৰতিটো কথাই সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলেহে বুজি পাব। উদাহৰণস্বৰূপে আমাৰ অসমৰ কথাকে উল্লেখ কৰিব পাৰি। অসমৰ ভিন ভিন অঞ্চল, সম্প্ৰদায়, জাতি জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা, লোকসাহিত্য, গীত মাত, নৃত্য বাদ্য, পোচাক পৰিচ্ছদ, অলংকাৰ, খোৱা বোৱা, গৃহ নিৰ্মাণ, কৃষি পালন, পশুপালন, মাছ ধৰা, বিভিন্ন উৎসৱ বা বেদ আদিৰ ব্যৱহাৰ, পাৰিবাৰিক আৰু সামাজিক সম্পৰ্ক, ৰীতি নীতি আদি বিষয়ক অনেক দিশ লোক সংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায়। গতিকে দৈনন্দিন জীৱনত সৰ্বসাধাৰণ লোকে প্ৰতিটো মুহূৰ্ততেই কৰি থকা কাম আৰু আচৰণবোৰ যোগেদি লোক সংস্কৃতিৰ প্ৰতিফলিত হয়। তাৰপিছত চমু টোকাৰ 1 নম্বৰত দিয়া আছে প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, অতি প্ৰাচীন কালতেই ভাৰতৰ ভাস্কৰ্য শিল্পৰ বিকাশ সাধন হৈছিল। হিন্দু সভ্যতাৰ সময়ৰ পৰাই ভাৰতত ভাস্কৰ্য শিল্পৰ নিদৰ্শন পোৱা যায়। পৰৱৰ্তী সময়ত পোৰামাটি, শিল, ব্ৰঞ্জ, তাম, ৰূপ, সোণ আদিৰ মূৰ্তি নিৰ্মাণ কৰা শৈলত ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰ সংযোজন ঘটোৱা হৈছিল। এই মূৰ্তিসমূহৰ মাজত একেবাৰে সহজ সৰল পোন অসমন্বিত মূৰ্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ, ত্ৰিভংগ আৰু চতুৰ্ভংগ আৰোহীৰ সমানুপাতিক পোচাক অলংকাৰেৰে নিখুঁত অলংকৰণেৰে সজ্জিত মূৰ্তি দেখা যায়। মনৰ শান্তি, সুখ, ক্ৰোধ আদি অনুভূতি প্ৰকাশ কৰিব পৰাকৈ মুখাবয়ব তথা অংগ প্ৰত্যংগ, সূক্ষ্ম কলা কৌশল প্ৰয়োগ আদিৰে নিৰ্মিত ঐশ্বৰ্য মূৰ্তি ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায়। সামগ্ৰিক দিশৰ পৰা ভাৰতৰ ভাস্কৰ্য শিল্পক 3টা ভাগত ভগাব পাৰি। সেইকেইটা হৈছে গন্ধাৰ শিল্পকলা, মথুৰা শিল্প আৰু অমৰাৱতী শিল্পকলা। খ্ৰীষ্টপূৰ্ব 1ম শতিকাৰ পৰা খ্ৰীষ্টীয় 7ম শতিকালৈ গান্ধাৰ শিল্পকলাৰ প্ৰচলন আছিল আৰু সেইবোৰক গ্ৰীক ৰোমান ভাস্কৰ্যৰ শিল্পকলা প্ৰয়োগ কৰি বহুতো বুদ্ধ মূৰ্তি নিৰ্মাণ কৰা হৈছিল। মথুৰা শিল্পকলাৰ আগতে সক্ৰিয়ভাৱে বিকাশ হৈছিল যদিও পিছলৈ এইবোৰত গান্ধাৰ শিল্পকলাৰ প্ৰভাৱ পৰিছিল। অমৰাৱতী শিল্পকলা খ্ৰীষ্টপূৰ্ব 3য় শতিকাৰ পৰা প্ৰায় সহস্ৰ বছৰ জুৰি প্ৰচলিত হৈ আছিল। বিশেষকৈ সাতবাহন সাম্ৰাজ্যৰ ৰজাসকলে সেই শিল্পকলাক আদৰি লৈছিল। মধ্যযুগত ভাৰতীয় ভাস্কৰ্যৰ
শিল্পৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। তাৰপিছত 2 নম্বৰত দি আছে ভাৰতীয় চিত্ৰকলা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা প্ৰাচীন ভাৰতৰ চিত্ৰকলাসমূহক দুটা ভাগত ভগাব পাৰি। বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰকাৰ চিত্ৰ। বৃহদাকাৰ চিত্ৰসমূহ পাহাৰ, পৰ্বত, শিলাখণ্ডত অংকন কৰা হৈছিল। আনহাতে ক্ষুদ্ৰকলাৰ চিত্ৰসমূহ গ্ৰন্থসমূহত অলংকৃত কৰা তথা সচিত্ৰ বৰ্ণৰ দিবলৈ অংকন কৰা হৈছিল। দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন আৰু হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি মহাৰাষ্ট্ৰৰ অজন্তা, মধ্যপ্ৰদেশৰ বাঘ, তামিলনাডুৰ চিত্তনাবলল আৰু আৰমামালাই আদিৰ গুহাৰ দেৱালসমূহত অংকন কৰা হৈছিল। এইবোৰৰ ভিতৰত অজন্তা দেৱাল চিত্ৰবোৰ পৃথিৱীৰ বিখ্যাত। 10ম শতিকাত মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাট কাপোৰ আদিত ক্ষুদ্ৰকৃত চিত্ৰ অঁকা হৈছিল। মূলতে সংশ্লিষ্টসমূহৰ সচিত্ৰ বিৱৰণ দিয়াৰ উদ্দেশ্য। তো এইবিলাক ক'লে বহুত ভিডিঅ' লম্বা হ'ব, এইবিলাক তোমালোকক দেখুৱাই আছোঁ, এইবিলাক তোমালোকে নোট কৰি ল'ব পাৰা। তাৰপিছত 3 নম্বৰত দিয়া আছে ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য। ইয়াৰ উত্তৰত তোমালোকে লিখিবা সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধিশালী ঐতিহ্য আছে। সামবেদৰ ক্ষেত্ৰসমূহত যজ্ঞ দেৱতাৰ সন্তুষ্টিৰ অৰ্থেই উদ্গতা নামৰ পুৰোহিতসকলে গীত আকাৰেই পাঠ কৰিছিল। পৰৱৰ্তী সময়ত উদ্গতাসকলৰ সুৰ তালৰ পৰিৱৰ্তন ঘটি বিভিন্ন শাখা প্ৰশাখাত বিভক্ত হৈ পৰে। ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্যৰ অনুক্ৰমেই বৰ্তমান সময়লৈকে সবল ৰূপত বৰ্তি আছে। মোগলসকলৰ দিনত ইয়াৰ উৎকৰ্ষ সাধন হৈছিল। সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেঁপা, চেহনাই, ঢোল, তবলা, বিভিন্ন প্ৰকাৰৰ তাল, নগৰা, মৃদংগ, খোল, চৰাংগী, চন্তৰ, জলতৰংগ, নুপুৰ, চেতাৰ, চাৰিন্দা, দোতাৰা, বিভিন্ন প্ৰকাৰৰ বাণী, বীণা আদি বাদ্যযন্ত্ৰ ধ্ৰুপদী সংগীত আৰু লোকসংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানেও ইয়াৰ বহুলভাৱে ব্যৱহৃত হৈ আছে। সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে। দেশৰ চুকে কোণে থকা ঐশ্বৰ্যৰ লোকনৃত্যৰ উপৰিও চৰকাৰী স্বীকৃতিপ্ৰাপ্ত 8বিধ ধ্ৰুপদী আছে। এই 8বিধ নৃত্য হ'ল কথকলি, এইটো হ'ল মালায়ালম বা কেৰালাৰ, মোহিনীঅট্টম এইটো কেৰালাৰ, ভাৰতনাট্যম এইটো হ'ল তামিলনাডুৰ, কুচিপুড়ি এইটো হ'ল অন্ধ্ৰপ্ৰদেশৰ, ওড়িশী এইটো হ'ল উৰিষ্যাৰ, কথক এইটো উত্তৰ ভাৰত, সত্ৰীয় এইটো অসম আৰু মণিপুৰী হ'ল মণিপুৰৰ। তাৰপিছত 4 নম্বৰত দি আছে অসমৰ ভাস্কৰ্য শিল্প। ইয়াৰ উত্তৰত তোমালোকে লিখিবা অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি দ্বিমাত্ৰিক আৰু পূৰ্ণাংগ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি আৱিষ্কৃত হৈছে। শিলৰ বাহিৰে হাতীৰ দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰো মূৰ্তি নিৰ্মাণ কৰা হৈছিল। এই মূৰ্তিসমূহ ভিতৰত দেৱমূৰ্তি, শিৱ, বিষ্ণু, গণেশ, সূৰ্য, মগৰ, ঘোঁৰা, হাতী, সিংহ আদি ভাস্কৰ্য শিল্পৰ নিৰ্গত আৱিষ্কৃত হোৱা ঠাই কিছুমান হ'ল তেজপুৰৰ দ পৰ্বতীয় বামুণী পাহাৰ, মদন কামদেৱ, আমবাৰী, ডবকা, গোৱালপাৰাৰ পাগলাটেক, সূৰ্য পাহাৰ, বৰগংগা, নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মংগলদৈ আদি। কলা নিপুণতাৰ দিশৰ পৰাও দ পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নস্তৰত থকা গংগা যমুনাৰ মূৰ্তি দুটা আকাৰত সৰু যদিও দেৱালত অনুপাতিক দ্বিভংগ ভংগীমাত লয় লাজপূৰ্ণ ৰূপত নিৰ্মাণ কৰা হৈছে। তোৰণখনত অন্য মূৰ্তি কিছুমান খোদিত কৰা হৈছে। এই ভাস্কৰ্য শিল্প যুগৰ প্ৰৱৰ্তত খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত নিৰ্মিত হৈছে বুলি ঠাৱৰ কৰা হৈছে। মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথন মূৰ্তিবোৰ
কোনো তান্ত্ৰিক উদ্দেশ্যত নিৰ্মাণ কৰা হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে। নিষ্ঠুৰতা আৰু প্ৰেম প্ৰকাশত ভংগীমাৰে পুৰুষ নাৰী বিভিন্ন জীৱ জন্তু আৰু ভৈৰৱ সূৰ্য আৰু বিষ্ণু মূৰ্তি ইয়াত দেখিবলৈ পোৱা যায়। 5 নম্বৰতে হৈছে অসমৰ স্থাপত্য শিল্প। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা অসমত স্থাপত্য শিল্পৰ বৰ্তমান যিবোৰ নিদৰ্শন দেখিবলৈ পোৱা যায় সেইবোৰক প্ৰায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশ অথবা কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল। শিৱসাগৰ জিলাত আহোম ৰাজত্বকালৰ ৰাজকীয় অট্টালিকা তিনিটা ক্ৰমেই ৰংপুৰৰ ৰংঘৰ, কাৰেংঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বৰ্তি আছে। এই সময়ত নিৰ্মিত প্ৰাচীন মন্দিৰবোৰ হ'ল কামাখ্যা মন্দিৰ, উগ্ৰতৰা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শিৱদৌল, জয়দৌল, দেৱীদৌল, ফাকুৱা দৌল, নেঘেৰীটিঙৰ শিৱদৌল, হাজোৰ হয়গ্ৰীৱ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ, দেৱালয় মন্দিৰ আৰু বিশ্বনাথ শিৱ মন্দিৰ আদি। মন্দিৰবোৰক সাধাৰণতে নগাৰ শৈলীৰ অথবা বেচৰ শৈলীৰ বৈশিষ্ট্যযুক্ত। মন্দিৰবোৰত সাধাৰণতে দুটা অংশ দেখা যায়, গৰ্ভগৃহ আৰু মণ্ডপ। মন্দিৰবোৰ শিখাবোৰৰ কিছুমান অৰ্ধবৃত্তাকাৰ, কিছুমান কৰিডৰচিয়াকৈ দীঘলীয়া। শিৱসাগৰৰ শিৱদৌল, বিষ্ণুদৌলত এনে শিখৰ দেখিবলৈ পোৱা যায়। এই সময়ত স্থাপত্যবোৰৰ ইটাৰে সজা অথবা শিলেৰে নিৰ্মাণ কৰা। তলাতল ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। কেইবামহলীয়া এই প্ৰাসাদটোৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আকৌ তেওঁলোকৰ উত্তৰাধিকাৰীসকলে নিৰ্মাণ কাৰ্য সমাপ্ত কৰিছিল। বৰঘৰটোৰ নিৰ্মাণ কৰা হৈছিল দুমহলীয়া। সন্মুখৰ বাকৰিত বিহু উৎসৱ চাবলৈ ৰংঘৰটোৰ ছালখন এখন খেলনাবৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল। আহোম ৰাজত্বকালত ভালেমান শিৱৰ দলং নিৰ্মাণ কৰা হৈছিল। এইবোৰৰ ভিতৰত নামদাং, দ্বাৰিকা আৰু দিনজয়ৰ শিলৰ সাঁকো এতিয়াও ব্যৱহৃত হৈ আছে। ইটা আদি গাঁঠিবলৈ অসমত নিজা পদ্ধতিৰেই বৰালি, মাছ, কণী, বৰা চাউল আদিৰেই কৰাল তৈয়াৰ কৰা হৈছিল। আহোম শাসন ব্যৱস্থাত মঠ মন্দিৰ, ৰাস্তা ঘাট, প্ৰসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য, জোখ-মাখ আদি চোৱা চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ এগৰাকী বিষয়া নিয়োগ কৰা হৈছিল। চাংৰুং ফুকনৰ কাৰ্যাৱলী লিপিবদ্ধ থকা বুৰঞ্জীসমূহক চাংৰুং ফুকনৰ বুৰঞ্জী বুলি কোৱা হয়। বুৰঞ্জী। তাৰপিছত 6 নম্বৰত দি আছে অসমৰ বৈষ্ণৱী সাহিত্য। ইয়াৰ উত্তৰত তোমালোকে লিখিবা শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্ৰকে গভীৰভাৱে প্ৰভাৱিত কৰিছিল। এই ধৰ্মীয় আন্দোলনৰ প্ৰভাৱত অসমীয়া সাহিত্যতো এক জোৱাৰৰ সৃষ্টি হয় আৰু ভালেসংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য ৰচিত হয়। সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ, হিন্দু ধৰ্মৰ তত্ত্বকথা আদি। শংকৰদেৱ আৰু মাধৱদেৱে নিজেই বহু সংখ্যক সাহিত্য ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত শংকৰদেৱৰ কীৰ্তন আৰু মাধৱদেৱৰ নামঘোষা আৰু গুৰু দুজনাৰ বৰগীতসমূহ সৰ্বাধিক জনপ্ৰিয়। শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট, পত্নীপ্ৰসাদ, কালিয়া দমন, কেলিগোপাল, ৰুক্মণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়, মাধৱদেৱৰ ঝুমুৰ চোৰ ধৰা আৰু পিম্পৰা গুচোৱা আদি বিপুল জনসমাগমৰ উপস্থিতিত নামঘৰ, সত্ৰ আদি ঠাইত প্ৰদৰ্শন কৰা হয়। শংকৰদেৱৰ প্ৰথম নাট সিংহযাত্ৰা শ্বেক্সপিয়াৰৰ নাট্য সৃষ্টিৰ আগৰ সৃষ্টি আছিল। এই নাটত ব্যৱহৃত বৃন্দাবনী বস্ত্ৰ অসমৰ বয়নশিল্পৰ চমৎকাৰ সৃষ্টি আছিল। এই বস্ত্ৰভাগী বৰ্তমান ব্ৰিটিছ মিউজিয়ামৰ উপৰিও আন কেইবাটাও বিখ্যাত সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। শংকৰদেৱ মাধৱদেৱৰ পিছত ভট্টদেৱ, অনন্ত কন্দলী, ৰাম সৰস্বতী আদি সাহিত্যিক এই সাহিত্যত চৰ্চা অব্যাহত ৰাখে। ইয়াৰ ভিতৰত ভট্টদেৱৰ কথাগীতা, ভাগৱতৰ কথা আৰু ৰত্নৱলীৰ কথা ৰচনা কবি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰে।
শংকৰী সাহিত্যৰ প্ৰভাৱৰ বাহিৰত থাকি পীতাম্বৰ কবি দুৰ্গাবৰ কায়স্থ সুকবি নৰনাৰায়ণ দেৱ মানকৰ আদি দেৱী মানসা পদ্ম সতী বেউলা আদি কাহিনীৰ ভিত্তিক গীতি কাব্য ৰচনা কৰিছিল। তাৰপিছত 7 নম্বৰত দি আছে অসমৰ লোকসংগীত। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। অসমৰ ভিন ভিন পৰিবেশ তথা ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোকসংগীতৰ প্ৰচলন আছে। কিছুমান লোকসংগীত প্ৰায় বিলুপ্তৰ দিশে আগবাঢ়িছে, আন কিছুমান এতিয়াও প্ৰবলভাৱে ব্যৱহৃত হৈ আছে। কেঁচুৱা টোপনি নিওৱা নিচুকনি গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপাৰীয়া লোকগীত, টেকৰী গীত, দৰঙৰ চিয়া গীত, নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰাডেক আদি অসমত প্ৰচলিত কিছুমান লোকগীতৰ উদাহৰণ। এইবোৰৰ ভিতৰত বিয়ানাম, কামৰূপী লোকগীত, গোৱালপাৰীয়া লোকগীত বিশেষ জনপ্ৰিয় আছে। বিয়ানামবোৰ দৰা কইনাৰ নৰাৱাৰ বাবেই, দৰা আদৰাৰ বাবে, দৰা ঘৰৰ আৰু কইনা ঘৰীয়া পৰম্পৰা জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা আৰু পৃথক সুৰেৰে গোৱা হয়। কামৰূপী লোকগীত, গোৱালপাৰীয়া লোকগীত আৰু টেকৰী গীতসমূহ ঘাইকৈ জীৱনৰ সুখ দুখ, দেহৰ ক্ষণভংগৰ, জীৱনৰ ঐশ্বৰ্য চিন্তাৰ গুৰুত্ব, দেৱ দেৱীৰ প্ৰশান্তি আদি প্ৰকাশমূলক গীত। এইবোৰৰ উপৰিও গোৱালপাৰীয়া লোকগীত স্থানীয় কিংবদন্তি তথা হাতী ধৰা আৰু পোহ মনোৱা বিষয়ক লৈ ৰচিত হয়। লোকগীতৰ বিভিন্ন শাখাত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সংগীত নাটক একাডেমীৰ সংগীত একাডেমীৰ দ্বাৰা বঁটা প্ৰদানেৰে সন্মানিত হোৱা কেইগৰাকীমান বিশেষ খ্যাতিমান শিল্পী হৈছে প্ৰয়াত খগেন মহন্ত, ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে বৰুৱা। এওঁলোকৰ ভিতৰত প্ৰতিমা পাণ্ডে বৰুৱা পদ্মশ্ৰী উপাধিৰে সন্মানিত হৈছিল। তাৰপিছত 8 নম্বৰ দি আছে অসমৰ ধৰ্মীয় সংহতি। ইয়াৰ উত্তৰত তোমালোকে লিখিবা। অসমৰ সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকেই অতীজৰে পৰা মিলা প্ৰীতিৰে বাস কৰি আহিছে। অসমৰ অধিকাংশ লোক হিন্দু, ইয়াৰ পিছতেই আছে ইছলাম, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মাৱলম্বী লোক। হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ, চৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত শক্তিপীঠ আছে। এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱবৈষ্ণৱ আন্দোলনৰ অসমৰ বৃহৎ সংখ্যক লোকৰ বৈষ্ণৱী ভক্তি মাৰ্গৰ অনুগামী আছিল। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। হাজৰ পোৱামক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজান পীৰ নামে খ্যাত শ্বাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰীসমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় গীত। মানুহৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পাঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰমে অসমলৈ অহা শিখ সৈন্যদল কিছু লোক অসমত নিগাজীকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰসকলৰ এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখি অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। তাৰপিছত 9 নম্বৰত দি আছে অসমৰ বুৰঞ্জী সাহিত্য। ইয়াৰ উত্তৰত লিখিবা। মধ্যযুগৰ অসম ৰজা ডাঙৰীয়া সকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহ অসমৰ সাহিত্য ভাণ্ডাৰৰ অমূল্য সম্পদ। ৰাজকীয় ঘটনাৱলী সন্নিৱিষ্ট এই ৰচনাসমূহৰ প্ৰথম অৱস্থাত আহোমসকলৰ নিজা ভাষাতে ৰচিত হৈছিল। ১৬শ শতিকাৰ পৰা অসমীয়া ভাষাতো লিখিবলৈ লোৱা হয়। ব্ৰিটিছসকলৰ কালত এনে বহুতো বুৰঞ্জী উদ্ধাৰ, সংৰক্ষণ আৰু ছপা কৰি প্ৰকাশ কৰিবলৈ লোৱা হয়। এনে কেতবোৰ বুৰঞ্জী হৈছে দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী আৰু পদ্যস্য বুৰঞ্জী আদি। তাৰপিছত 10 নম্বৰ কুৱেশ্যনত কি কৈছে অসমৰ বিহু উৎসৱ। ইয়াৰ উত্তৰত তোমালোকে লিখিবা। বিহু অসমৰ এক অতি আদৰৰ উৎসৱ। বহাগ মাহ, কাতি মাহ আৰু মাঘ মাহৰ ক্ৰমে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু নামেৰে বছৰটোৰ 3টা সময়ত পৃথক নীতি নিয়মেৰে বিহু উৎসৱ পালন কৰা হয়। ৰঙালী বিহু চ'ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি
বহাগৰ প্ৰথম 6 দিনলৈ পালন কৰা হয়। চ'ত মাহৰ শেষৰ দিনটোক সংক্ৰান্তি বা দোমাহী বুলি কোৱা হয়। এই দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। কৃষিজীৱী অসমীয়া সমাজৰ হাল বোৱাকেই আদি কৰি বিভিন্ন ক্ষেত্ৰত গৰুৰ ব্যৱহাৰ হয়। বিভিন্ন ৰীতি-নীতিৰে সেইদিনাখন ঘৰৰ গাই গৰুৰ প্ৰতি মৰম, শ্ৰদ্ধা আৰু কৃতজ্ঞ প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে সেইদিনা ৰাতিপুৱাই খাল, দং, নদী আদিলৈ গৰু গাইবোৰ নি তেল হালধি সানি গা ধুওৱা হয়। নতুন পঘা দিয়া হয়। গোহালিৰ ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ধূপ-ধূনা জাগ আদি দিয়া হয়। বহাগৰ প্ৰথম দিনটোক মানুহ বিহু বুলি কোৱা হয়। সেইদিনা সকলোৱে নতুন কাপোৰ পৰিধান কৰে। পিতৃ-মাতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ চৰণ চুই কনিষ্ঠসকলে শ্ৰদ্ধা নিবেদন কৰে। ৰাজহুৱা স্থানত খেল-ধেমালি, গীত মাতৰ আয়োজন কৰা হয়। সেইদিনাখনৰ ভিতৰত বয়োজ্যেষ্ঠ লোকৰ হুঁচৰি দলসমূহে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি, নৃত্য, গীত আদি কৰি গৃহস্থক আশীৰ্বাদ দিয়ে। উজনি অসমৰ মহিলাসকলেই নিজস্ব গছৰ তলত ডেকা-গাভৰু প্ৰেম আৰু যৌৱনৰ অনুভূতি প্ৰকাশক গীত আৰু নৃত্যৰে মুকলি বিহু ভাগ লয়। জনজাতিৰ লোকসকলে নিজা ৰীতি-নীতি, গীত-মাত, বেশভূষাৰে ভিন ভিন নামেৰে বিহু উৎসৱ আয়োজন কৰে। বড়ো, ৰাভা, কাৰ্বি, মিচিং, দেউৰী, তিৱা আদি সকলোৱে নিজা গীত-মাত, পোচাক, সাজ-পোছাক আৰু পৰম্পৰা বিহু উৎসৱ পালন কৰে। এই সকলো বাৰে-বৰণীয়া কৃষ্টিৰে বিশাল অসমীয়া সংস্কৃতিৰ গঢ় লৈছে। ৰঙালী বিহুৰ 7 দিনক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। ঠাইভেদে এই নামবোৰৰ তাৰতম্য দেখা যায়। বহাগ বিহুৰ সমধৰ্মী হিচাপে উদযাপন কৰা দৰং জিলাৰ দেউল, পুৰণি কামৰূপৰ ভদেলি, খৰি বা খেউৰী, দহৰ, পৰুৱা, বাৰগোপাল, উলিওৱা আৰু পুৰণি গোৱালপাৰা জিলাৰ বাছ পূজা আদি উল্লেখনীয়। আহিন মাহৰ শেষৰ দিনটোক কাতি বিহু পালন কৰা হয়। এই বিহুক অত্যাধিক পবিত্ৰতাৰে বিভিন্ন ৰীতি-নীতিৰে পালন কৰা হয়। দিনটোত ব্ৰত, উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসীৰ তলত আৰু পথাৰত চাকি-বন্তি জ্বলোৱা হয়। বড়োসকলে পবিত্ৰভাৱেৰে সিজু গছৰ তলত চাকি জ্বলায়। কোনোৱে মাহজুৰি আকাশ বন্তি জ্বলায়। এই ৰীতি-নীতিৰ বোৰৰ সৈতে কিছুমান ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে। মাঘ বিহু বা ভোগালী বিহু পুহ মাহৰ শেষ দিনা উদযাপন কৰা হয়। তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়। গ্ৰাম্য অঞ্চলৰ ডেকা ল'ৰাহঁতে বা ৰাইজৰ দল বান্ধি পথাৰৰ মাজত মাজন গছৰ তলত খেৰ, নৰা আদিৰে ভেলাঘৰ সাজে আৰু ভেলাঘৰৰ কাষতেই ওখকৈ কেঁচা বাঁহ, খৰি, নৰা, খেৰ আদিৰে সাজি মেজি সাজে। ৰাজহুৱা ভোজনত অংশগ্ৰহণ নকৰা সকলে ঘৰুৱাকৈ ভোজনৰ আয়োজন কৰে। সেইদিনাখন ৰাতি চুঙা পিঠা, তেল পিঠা আৰু লাড়ু আদি কৰা হয়। বিহুৰ দিনা ৰাতিপুৱাই গা ধুই ৰাইজে মেজিত জুই দিয়ে আৰু জুইৰ তাপ গাত লয়। মেজিৰ জুইত পিঠা, লাড়ু আদি দি অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰা হয়। আলহীক দৈ, সন্দেহ, চিৰা, পিঠা, জলপান আদিৰে আদৰিত কৰা হয়। এই সময়ছোৱাত খাদ্য সামগ্ৰী উভৈনদী হয় আৰু খোৱা-বোৱাৰ প্ৰাধান্য থকাৰ বাবেই মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অসমক বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহুৰ লেখীয়াকৈ ভিন ভিন ৰীতি-নীতিৰে উৎসৱ পালন কৰা দেখা যায়। তাৰপিছত এডিশ্যনেল কুৱেশ্যন এনচাৰ এইবিলাক তোমালোকে চাই লোৱা। যদি কিবা প্ৰব্লেম হয় কমেণ্ট কৰিবা। নেক্সট পাৰ্ট তোমালোকৰ বাবে 2 নম্বৰ পাৰ্ট লৈ আহিম। তাত MCQ আৰু এডিশ্যনেল কুৱেশ্যন এনচাৰ থাকিব। আৰু যদি লাষ্টলৈকে চাই আছে তেনেহ'লে এইবিলাক তোমালোকে চাই ল'বা, কাৰণ ভিডিঅ'টো আৰু দীঘল হৈ গৈ আছে। তো তোমালোকক এনেকৈ দেখাই আছোঁ। যদি লাগে ছেকেণ্ড পাৰ্ট তেনেহ'লে কমেণ্ট কৰি দিবা।